ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে পুৱাতেই লৈ আহিছে এটা আশাব্যঞ্জক খবৰ। হাতত মাত্ৰ 24টা ঘণ্টা আৰু তাৰ পাছতেই দেখিবলৈ পোৱা যাব কাইলৈৰ দিনটো তেতিয়া উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব সমগ্ৰ ৰাজ্যত। কিয়নো কাইলৈৰ দিনটোত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব আৰু ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ মাজৰ পৰা বহু নিবনুৱাই লাভ কৰিব চৰকাৰী সংস্থাপন। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। নিকা নিযুক্তিৰ দিশত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এক বৃহৎ পদক্ষেপ। কাইলৈৰ দিনটোত 7 মাৰ্চত এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল, 12 মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল আৰু 27 মাৰ্চত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ ফলাফল ঘোষণা কৰা হ'ব। কাইলৈৰ দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে এতিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলে। ইতিমধ্যে প্ৰকাশ পাইছে অসম আৰক্ষীৰ এএছআই পদ আৰু অসম আৰক্ষীৰ চালকৰ ফলাফল। অসমৰ ইতিহাসত নিকাভাৱে নিযুক্তি পাইছে 1.5 লাখ যুৱক যুৱতীয়ে। এপিএছচিৰ পৰা আৰম্ভ কৰি এডিআৰিলৈ স্বচ্ছ হৈছে নিযুক্তি প্ৰক্ৰিয়া আৰু তাৰ মাজতে কাইলৈৰ দিনটোত বহু দৰিদ্ৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীৰ জীৱন সলনি হ'ব নিযুক্তি প্ৰক্ৰিয়াত আৰু কাইলৈ দিনটো এটা জীৱনৰ গুৰুত্বপূৰ্ণ দিন হ'ব বহু যুৱক যুৱতীৰ বাবে। বহু নিবনুৱা যুৱক যুৱতীৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছোঁ। হাতত আছে মাত্ৰ 24টা ঘণ্টা আৰু 7 মাৰ্চ কাইলৈ নতুন প্ৰভাত হ'ব। কাইলৈৰ দিনটোতেই বহু নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি। কিয়নো 7 মাৰ্চত এডিআৰি পৰীক্ষাৰ নিযুক্তি ফলাফল দিয়া হ'ব। নিযুক্তি পৰীক্ষাৰ ফলাফলৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতী সাজু হৈ থকা পৰিলক্ষিত হৈছে। আৰু ইফালে দেখিবলৈ পোৱা গৈছে এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে সৰ্বসাধাৰণ জনতাই। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ভৰসাৰে বাট চোৱা পৰিলক্ষিত হৈছে। আৰু সমগ্ৰ বিষয়টোক লৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নিজৰ ব্ৰডকাষ্ট মাধ্যমত ফেচবুক ব্ৰডকাষ্টত এই কথা ইতিমধ্যে উল্লেখ কৰিছে, য'ত 7 মাৰ্চত এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ কথা উল্লেখ কৰিছে। 12 মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল দিয়া হ'ব বুলি উল্লেখ কৰিছে আৰু 27 মাৰ্চত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ ফলাফল দিয়া হ'ব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। কাইলৈৰ দিনটোৰ বাবে ইতিমধ্যে হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে বাট চাইছে। কাইলৈৰ দিনটোতেই হাজাৰ হাজাৰ পৰীক্ষাৰ্থী চৰকাৰী চাকৰিয়াল হিচাপে নিজকে পৰিচয় বহন কৰিব পৰা এটা দিন হিচাপে উল্লেখনীয় হৈ ৰ'ব অসমৰ ইতিহাসত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কি মন্তব্য কৰিছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক এই মন্তব্য শুনাই লৈছোঁ। বহুত ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰি ৰিজাল্ট কেতিয়া দিব। এডিআৰি ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব। যিমান কেইটা পদ আছে তাৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব। অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম। এটা পোষ্টৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব। শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছোঁ 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে। কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালীসকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব। অৰ্থাৎ আমি যদি ধৰি লওঁ 50 যে কাট অফ মাৰ্ক, কিন্তু 50 যদি 50জন ল'ৰাই নম্বৰ পাইছে
তেতিয়াহ'লে 50জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব। আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল, সেইটো হ'ল কনষ্টেবল UB, কনষ্টেবল AB, কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ। কনষ্টেবলৰ UBত পোষ্ট আছিল 1760টা, কনষ্টেবল ABত পোষ্ট আছিল 2301টা, কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ ছাৰ্ভিচত পোষ্ট আছিল মাত্ৰ এটা। এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে PST আৰু PET কমপ্লিট হ'ল। এই পৰীক্ষাটোৰ যিসকলে PST PETত কোন পাছ কৰিলে, ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব। অৰ্থাৎ কনষ্টেবল UB AB পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব। ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব, তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি AB UB ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব। ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে PST আৰু PET অনুষ্ঠিত হৈছিল। এই ড্ৰাইভাৰৰো PST PETৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব। ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট, ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব, প্ৰথমতে ড্ৰাইভিং হ'ব। ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব। অৰ্থাৎ 4 তাৰিখে PST PET ৰিজাল্ট দিব, এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি APR কৰিব লাগিব। এতিয়া মই আহিছো কনষ্টেবল AB CDO অৰ্থাৎ কামাণ্ডো বেটেলিয়ন। এই ক্ষেত্ৰত ইয়াত পোষ্ট খুব কম আছিল, মাত্ৰ 164টা পোষ্ট আছিল 164, কাৰণ কামাণ্ডো বেটেলিয়নবিলাক নতুন বেটেলিয়ন। ইয়াত ভেকেঞ্চি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম। কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কছ যিটো PST আৰু PETৰ যিটো কাট অফ মাৰ্ক, তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম। অৰ্থাৎ কামাণ্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব, কাট অফ মাৰ্কছ এনাউন্স হ'ব 27 মাৰ্চ। তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল। গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গ'ল আৰু কেইটামান হ'ব বাকী আছে, 15 মাৰ্চলৈকে চলিব। সেই ইয়াৰ PST PETৰ ৰিজাল্ট আমি দিওঁতে কিছু পলম হ'ব, 30 এপ্ৰিল পাবগৈ। এয়া হ'ল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য। বহুত ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে ADRE ৰিজাল্ট কেতিয়া দিব। ADRE ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে, তেওঁলোকে ঘোষণা কৰিব। যিমান কেইটা পদ আছে তাৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত
উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছোঁ 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালীসকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 ইজ এ কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50 জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল সেইটো হ'ল কনষ্টেবল UB কনষ্টেবল AB কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ কনষ্টেবলৰ UBত পোষ্ট আছিল 1760টা কনষ্টেবল ABত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ ছাৰ্ভিচত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে PST আৰু PET কমপ্লিট হ'ল এই পৰীক্ষাটোৰ যিসকলে PST PETত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল UB AB পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাৰ্থীৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি AB UB ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে PST আৰু PET অনুষ্ঠিত হৈছিল এই ড্ৰাইভাৰৰো PST PETৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব প্ৰথমতে ড্ৰাইভিং হ'ব ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব অৰ্থাৎ 4 তাৰিখে PST PET ৰিজাল্ট দিব এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি APR কৰিব লাগিব এতিয়া মই আহিছো কনষ্টেবল AB CDO অৰ্থাৎ কমাণ্ডো বেটেলিয়ন এই ক্ষেত্ৰত ইয়াত পোষ্ট খুব কম আছিল মাত্ৰ 164টা পোষ্ট আছিল 164 কাৰণ কমাণ্ডো বেটেলিয়ন বিলাক নতুন বেটেলিয়ন ইয়াত ভেকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম কমাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কছ যিটো PST আৰু PETৰ যিটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ কমাণ্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কছ এনাউন্স হ'ব 27 মাৰ্চ তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট
8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল। গ্ৰেড 4 পৰীক্ষাৰ PST, PET হৈ গ'ল আৰু কেইটামান হ'ব বাকী আছে, 15 মাৰ্চলৈকে চলিব। সেই ইয়াৰ PST, PET ৰিজাল্ট আমি দিওঁতে কিছু পলম হ'ব, 30 এপ্ৰিল পাবগৈ। এয়া হ'ল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য।